নমস্কাৰ হিৰণ্য লাহা ব্লগলৈ আপোনাক স্বাগতম এতিয়া আছোঁ মই ইয়াত চাম ৰংঘৰ এতিয়া চাওক ইয়াত মোৰ পাছফালে ইয়াত ৰংঘৰ ৰংঘৰত তেওঁলোক সোমাই যাম অনিমা মা দেউতা সকলো গৈছে তেনেকৈ দেখাই দিছোঁ পুখুৰীখন খোলা নাই ঠাইত কেনেকৈ আমি ভিতৰলৈ প্ৰৱেশ কৰি আপোনালোকে দেখুৱাম এয়া হ'ল ৰংঘৰ আৰু এয়া হ'ল মূল গেট এয়া চাওক এইখন এয়া ৰংঘৰ চাবলৈ বুলি আহিছোঁ ৰংঘৰ গেটৰ এয়া চাওক কি ধুনীয়া এখন দোকান দিছে এইবোৰ বস্তু বিক্ৰী কৰিছে নেকি আচ্ছা আচ্ছা এইবোৰ নিজে বনাই নে ক'ৰবাৰ পৰা কিনি আনে আপোনালোক কিনি আনে ন আচ্ছা আচ্ছা মায়ে বস্তু চাইছে মজা লাগিছে এতিয়া আমি ৰংঘৰ সোমাবলৈ ল'লোঁ ইয়াত টিকেট ল'লোঁ এয়া চাওক টিকেট হ'ল 8টা এতিয়া আমি একেটাৰ টিকেটটো দিম ন ঠিক আছে ৰাতিপুৱা কেইটামান বিগিন হয় তাত 6টা বিগিন হৈ যায় ন এনেই কিমান সময়ত ভিৰ লাগে মানে মানুহ ভিৰটো মানে মানুহ কেতিয়াবা এইটো স্কুল কলেজবোৰ আছে না হয় হয় স্কুল কলেজবোৰ বেছি হ'লে বন্ধ হ'লে বেছি ভিৰ লাগে নহয় জানো ঠিক আছে আহিছোঁ বাট আহিছোঁ ঠিক আছে এতিয়া আমি টিকেট বুক কৰিলোঁ টিকেট বুক কৰি ৰংঘৰ ভিতৰত সোমাই দিছোঁ তেওঁলোকে আগতে গুচি গ'ল তেওঁলোকৰ টিকেট আমি কৰি আনিছিলোঁ ৰংঘৰ ভিতৰলৈ বুলি আহি দিছোঁ এতিয়া আমি ৰংঘৰ ভিতৰলৈ বুলি সোমাই দিছোঁ এয়া চব ৰংঘৰ ভিতৰত এয়া দেখিলোঁ এয়া হ'ল মানে মল্লযুঁজৰ দুটা এনেকৈ মূৰ্তি সজাই ৰাখিছে কেনে লাগিছে নে ধুনীয়া লাগিছে ন ৰংঘৰৰ ভিতৰত হা মজা লাগিছে ন তৰা কেনেকুৱা লাগিছে মজা লাগিছে ৰংঘৰ গেটৰ সন্মুখত যিখন দোকান আছে সেই দোকানখনৰ পৰা মায়ে পচন্দ কৰিছে ন মায়ে পচন্দ কৰি এইটো লৈছে এই চাওক কেনেকুৱা লাগিছে এই চাওক ধুনীয়াকৈ দেখাই দিছোঁ কিমান ল'লে এইটো 300 টকা লৈছে 300 টকা লৈছে ন 300 টকা লৈছে বোলে ধুনীয়া লাগিছে না মজা এতিয়া মা দেউতা আহিছে দাদা বলক আগত বলক গুৱাহাটীখনতো আহিছে নমস্কাৰ না ৰংঘৰ না ৰংঘৰ কাৰেংঘৰ না এয়া হ'ল ৰংঘৰ অৰ্থাৎ ইয়াতেই আগৰ ৰজাত দিনত তেখেতলোকে ইয়াতে বোলে ম'হৰ যুঁজ কিবা কিবি যুঁজ বোলে এটা চাইছিলে বৰ বিশেষ নাজানো বাৰু বিষয়টো এতিয়া আমি আহিছোঁ এইখন হ'ল সুন্দৰ ফিল্ড এয়া দেখাই দিছে চাওক আৰু মাজৰ গলিটো দিয়া হ'ল ফুল চাওক কি সুন্দৰ ফুল মই আহি পালোহি ৰংঘৰ আপুনি পিছফালে দেখিছে এয়া হ'ল ৰংঘৰ এটা ৰংঘৰ ভিতৰলৈ সোমাই যাওক ভিতৰত পৰিৱেশ কি আছে গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ এয়া হ'ল ৰংঘৰ আপোনালোকক দেখাই দিছোঁ চাওক এতিয়া মই ভিতৰলৈ সোমাই যাওঁ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাই দিম দেউতা সেই ভিতৰৰ পৰা এনেকৈ বাহিৰলৈ দি এক পাক ঘূৰিছে এই হ'ল অনিমা কেনেকুৱা লাগিছে ভিতৰত ভাল লাগিছেনে মজা মা কেনেকুৱা লাগিছে ধুনীয়া লাগিছে নে কেনেকুৱা লাগিছিলে আগতে এই ঘৰটো যে ৰজাই আছিলে এতিয়া কোন আছে আমি আছো হয় নে হয় নহয় মজা লাগিছে না আগতে ৰজা ইয়াতে মানে ম'হ যুঁজ আৰু কি যুঁজ চাই মল্ল যুঁজ হয় নাই মল্ল যুঁজো খেলাই হয় নহয় সেই যুঁজবোৰ মানে ইয়াতে ৰজাই ইয়াৰ পৰা চাই এনেকৈ তেওঁলোকে উপভোগ কৰিছিলে যুঁজ বাগৰবোৰ ইয়াত দেখাইছোঁ তৰা ভাল লাগিছে ধুনীয়া নাই ভাল লাগিছে দেউতা তামোল খাব লৈছে ৰজা ঘৰত বহি তামোল খাই দিয়ে নেকি তামোল এখন খাই দিয়ে ঠিকে
ৰজাঘৰত আপুনি কিবা খাইছে নেকি হে একো নাখায় ঠিকে আছে এইখন অকল ঘৰ আৰু এইটো ওপৰত অকল দেখাইছে চাওক এটা এটা পাৰ্ট হয় সেইপিনে তেওঁলোকে ফটো মাৰিছে দাদা কেনেকুৱা লাগিছে ভাল লাগিছেনে ওপৰত উঠিব পাৰি বাহিৰৰ পিনে আছে ন খটখটি ধৰিবলৈ একো নাই ন আচ্ছা ধৰিবলৈ অসুবিধা হোৱাৰ কাৰণে তেতিয়া ওপৰত উঠিবলৈ অকণমান অসুবিধা পাইছে থিয় হোৱাৰ কাৰণে উঠিব নোৱাৰে ন ঠেক হোৱাৰ কাৰণে উঠিবলৈ অসুবিধা আছে ন অনিমা ঠেক হোৱাৰ কাৰণে উঠিবলৈ অসুবিধা আছে নহয় ন ধুনীয়া ফটোৰ ভিতৰখন দেখি আছোঁ ৰংঘৰৰ ভিতৰ পৰিৱেশটো দেখাই দিছোঁ এতিয়া আমি ৰংঘৰ তলৰ পৰা ওলাই আহিলোঁ তাত উপমহলালৈ আমি যাব লৈছোঁ এইখনে হ'ল খটখটীয়া চাওক এইখনে হ'ল খটখটি এই খটখটি এৰি এতিয়া আমি ৰংঘৰৰ উপমহলালৈ উঠি যাব লাগিব এয়া দেউতা আইতা গৈছে দেউতা উঠি গৈছে এতিয়া ময়ো এনেকৈ উঠিম এয়া ৰংঘৰ ওপৰলৈ বুলি যাব ওলাইছোঁ মা দেউতাই ৰংঘৰ ওপৰলৈ যাব নোৱাৰে অলপ মানে ধৰিবলৈ যিহেতু হেণ্ডেল নাই বা অন্য কিবা ব্যৱস্থা নাই গতিকে তেওঁলোকে ভয় কৰিছে ওপৰলৈ যাবলৈ বা যিয়ে নহওক এয়া অনিমাহ ওপৰলৈ গ'ল বন্ধুনীটো ওপৰলৈ গ'ল মই এতিয়া ওপৰলৈ গৈ থাকোঁ মা কি ওপৰলৈ যাবলৈ ভয় লাগিছে কেলে ৰেলিং নাই ধৰিবলৈ ৰেলিং নাই ন সেইকাৰণে ওপৰলৈ যোৱা নহ'ল গাঁও আইতা যাব পাৰিলে দেউতা পাৰিলে ন ওপৰলৈ কালি দেউতা ভয় কৰিছে নেকি ধৰিবলৈ একো সুবিধা নাই ন নাই ইমান ভয় কৰি ওপৰলৈ উঠাটো ভাল কথাও নহয় ন এতিয়া দেউতাহঁতে ভয় কৰিছে বোলে ধৰিবলৈ হেণ্ডেল বা কিবা কিবি নাই এতিয়া মই উঠি আহিছোঁ অকণমান ওপৰৰ পৰিৱেশটো চাবলৈ বুলি ওপৰলৈ উঠি আহিছোঁ এয়া হ'ল অনিমাত ৰখি আছে এতিয়া যাম আমি ওপৰৰ পৰিৱেশটো চাবলৈ কেনেকুৱা লাগে অনিমা তুমি চাই আহিলা মজা লাগিলে হে নে কেনেকুৱা লাগে তৰা কেনেকুৱা লাগিলে চাই আহিলা কিমান পতাব পাৰিব এতিয়া অনিমাই বোলে তৰা চাই আহিলে এতিয়া আমি চাবলৈ কেনেকুৱা লাগিলে হে মজা লাগিছে ৱাহ অনিমা চাই গ'ল অনিমা আগতীয়া ন চাই বহিলেহি মাই গড বিৰাট আগতীয়া মানে ফাৰ্ষ্ট ন এতিয়া এয়া হ'ল ৰংঘৰ অৰ্থাৎ ৰংঘৰ বুলি এনেকুৱা হয় এই ৰংঘৰেদিয়ে তেওঁলোকে ইয়াৰ পৰা ৰজাই মানে ইয়াৰ পৰা ফিল্ডত থকা মানে যুঁজখন মহৰ যুঁজ বা মল্ল যুঁজ চাই এয়া দেখাই দিছোঁ চব ভিতৰৰ পৰা এই যে ফিল্ডখন দেখিছে এই ফিল্ডতে বোলে আগতে মহ যুঁজ বা মল্ল যুঁজ খেল খেলাই ইয়াত দেখাইছে তেওঁলোকে মূৰ্তি এনেকৈ দিছে এনেধৰণে মহ যুঁজ খেলায় আৰু এই মহ যুঁজবোৰ এনেধৰণে ৰজাই এই ৰংঘৰৰ পৰা এই উপমহলৰ পৰা এনেধৰণে তেওঁলোকে উপভোগ কৰে এয়া ৰংঘৰৰ ভিতৰখন অকণমান দেখাই দিছোঁ এয়া হ'ল ৰংঘৰৰ ভিতৰ এটা পৰিৱেশ কি ধুনীয়া লাগিছে ন হয়নে এই ওপৰত যে এখন দেখিছে ওপৰ চাৰ্টখন হয় নাই নাওখনৰ সেই যে ন চেপটো কিবা নাওখনৰ লগত চেপটো মিলে হয় নে নহয় নাৱৰ যিখন মানে সেই চেপটো কিন্তু বস্তু চফা ৰাখিছে এইটোত কালাৰ দিছে কিন্তু কিছুমান মানুহে ইয়াত নাম লিখিছে এইবোৰ আগবাগ কৰিছে এইটো আচলতে কৰিব নাপায় হয় নে নহয় বাৰু কৰিব নাপায় কিন্তু মানুহবোৰে কৰিছে কিন্তু ওপৰত এইটো বগা কালাৰ দি দিছে নহয় বাৰু হয় ন বগা কালাৰ দি দিছে বহুত চাফা কৰি ৰাখিছে তলখনো চাফা কৰি ৰাখিছে ওপৰত কিন্তু ওপৰটো নাওহে এইপিনে হ'ল এখন
মুকলি খিৰিকী ইপিনে এখন খিৰিকী ইপিনে এখন খিৰিকী ইপিনে এখন খিৰিকী ইপিনে এখন খিৰিকী তামাম খিৰিকী আৰু ইপিনে পাছফালৰ চাইজটো দেখাই দিছোঁ এই চাওক এইপিনে এখন ধুনীয়া ফিল্ড আছে এনেকৈ পাছফালে এখন ফিল্ড ইপিনে ফিল্ড আৰু ইপিনে এখন পথাৰ চাওক এখন পুৰণীয়া পথাৰ ইয়াত গৰু মৈদাম কিবা কিবি মুকলিকৈ চৰিছে ফিল্ডত পানীও হৈ আছে ইয়াত এখন চৰণীয়া পথাৰ এইবোৰ বহা বেঞ্চেছ কিবা কিবি দি দিছে অৰ্থাৎ ইয়াত অহা দৰ্শকসকলে তাত বহি অলপ জীয়াব পৰাকৈ আৰু এইয়া হ'ল ৰংঘৰ ইয়াত চাওক ৰংঘৰৰ ভিতৰ এটা ডাঙৰ মুকলি কোঠা ইয়াত দেখাই দিছোঁ চাওক মাই গড এইটো এটা ডাঙৰ কোঠা তলমহলটো আপোনাৰ লগত দেখাইছিলোঁ তলমহলাটো তেনেকুৱা ধৰণৰ আছিলে মুকলি আছিলে আৰু ওপৰমহলাটো দেখাই দিছোঁ এইবোৰ হ'ল এনেকৈ মুকলি চাওক ইয়াৰ পানী ফিল্ডখন দেখিব পাৰি চাওক মাই গড মজা ইয়াত এনেকৈ নাম লিখিছে এইবোৰ কিছুমানে নামবোৰত লিখিছে এইবোৰ আগভাগ কৰি এইবোৰ বেয়া কৰি পেলাইছে এইটো আচলতে কৰিব নাপায় দেখালোঁ বিগত ধুনীয়া এইটো এটা ঠেক এটা গলি দিছে ইয়াত দেখাই দিছোঁ বিৰাট ঠেক এইটো থিয় হ'ব নোৱাৰি সেইটো চাওক এইটো এটা ঠেককৈ গলি দিছে ইয়াত তেনেকৈ থিয় হ'ব ভালকৈ থিয় হ'ব নোৱাৰে অলপ হ'বলগীয়া হয় ষ্টেপ ভিতৰখন আপোনালোকক দেখালোঁ এতিয়া লাহেকৈ বাহিৰত লাহেকৈ ওপৰৰ পৰা নামি দিছোঁ কোনো নাই এতিয়া আমি নামি যাওঁ ন নামি যাওঁ ক'লে আছোঁ লাহে 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 দেই এইয়া ৰংঘৰ ওপৰখন চালোঁ ওপৰখন চাই তলতে লাহেকৈ তামাম থিয় হোৱাৰ কাৰণে অৰ্থাৎ মা আৰু দেউতাই ওপৰলৈ উঠিবলৈ তেওঁলোকে নুঠিলে আহি দিলোঁ অনিমা হৈ গ'ল চাই হৈ গ'ল ভিডিঅ' এটা কৰা ঠিক আছে কৰি লোৱা দেউতা মজা ঘৰ ভিতৰৰ পৰা এনেকৈ ওলাই আহি এইডোখৰতে আমি ৰখিছোঁ এছা মোৰ পাছফালে ইয়াত দেখিছোঁ সকলো ইয়াতে ৰখি আছোঁ লৈ আছে আমি ফটো এখন লওঁ বুলি ভাবিছোঁ এতিয়া আমাৰ ৰখিলোঁ বাকী মানে ফটো লৈ আছে গতিকে আমি সুবিধা পোৱা নাই আমি ইয়াৰ পিছত ফটো এটা লওঁ এতিয়া আমি ৰংঘৰৰ পৰা ভিতৰৰ পৰা ওলাই আহিছোঁ অনিমা কেনেকুৱা লাগিলে ৰংঘৰ চাই কেনেকুৱা লাগিলে কোৱা পৰিৱেশটো বহুত ঠাণ্ডা লাগিলে ভিতৰ পৰিৱেশটো ভাল লাগিলে ন হয়নে ৰজাৰ ৰংঘৰ হয় নহয় দৰ্শক হৈছে কেনেকুৱা আপোনাৰ কেনেকুৱা লাগিলে মজা লাগিলে নে হে মা ভাল লাগিলে নে ৰংঘৰ মা ভাল লাগিলে মা ৰংঘৰ চাই কেনেকুৱা লাগিলে মজা লাগিলে ভাল লাগিলে ন আগতে ইয়াতে ৰজাই হেৰি কৰিছে হয়নে ৰজাই ম'হৰ যুঁজ মল্ল যুঁজ এনেকৈ চাইছিলে হয়নে ৰংঘৰ ওপৰত উঠি হয়নে সেই পৰিৱেশত মানে আমি আহি পালোঁ ভাল লাগিলে নহয় জানো আগতেতো অহা নাই হয়নে নহয় এয়া আহি এটা ভাল লাগিছে ন এইপিনে আহিছে ত্ৰিকুণ্ড দা আৰু দেউতাহঁত ইপিনে দি আহি দিছে টিকেট কাউণ্টাৰ ইয়াতে টিকেটটো কৰিব লাগে এতিয়া আমি ৰংঘৰ চাই ওলাই আহিলোঁ আৰু এয়া মোৰ পাছফালে গাড়ী দেখিছে এতিয়া আমি সকলো গাড়ীত উঠিলোঁ ৰংঘৰ চালোঁ ৰংঘৰ চাই ভিডিঅ'টো কেনেকৈ জানো আজিলৈ ভিডিঅ'টো মানে সামৰণি